চলিত IPLত জয়ৰ হেট্ৰিক ৰাজস্থান ৰয়েলছৰ ৰিয়ানৰ নেতৃত্বত পৰাস্ত 5বাৰৰ IPL চেম্পিয়ন দল মুম্বাই ইণ্ডিয়ান্স। বৰ্ষাপাৰাত যশস্বী জয়ছোৱাল বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছ। ঘৰুৱা মাটিত পুনৰ জয়ৰ মালা পিন্ধিলে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে। বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত 27 ৰানত ৰোমাঞ্চকৰ জয় লাভ কৰিলে ঘৰুৱা দল ৰাজস্থানে। বৰ্ষাপাৰাৰ ক্ৰিজত 151 ৰানৰ লক্ষ্য অনুসৰণ কৰি বিফল হ'ল হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বৰ মুম্বাই ইণ্ডিয়ান্স। মঙলবাৰে বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিলে এখন হাই ভল্টেজ IPLৰ মেচ। বৰ্ষাবিঘ্নিত মেচখন 20 অভাৰৰ পৰা 11 অভাৰলৈ হ্ৰাস কৰা হয়। বৰষুণৰ বিধি পথালিৰ বাবে নিশা 10:10 পৰা আৰম্ভ হ'ল ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু আলহী দল মুম্বাই ইণ্ডিয়ান্সৰ মেচ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 11 অভাৰত মাত্ৰ 3টা উইকেট হেৰুৱাই ৰাজস্থানে সংগ্ৰহ কৰে 150 ৰান। ৰাজস্থানৰ অপেনাৰ যশস্বী জয়ছোৱাল আৰু বৈভৱ সূৰ্যবংশীৰ বেটিং ধুমুহাত ত্ৰাহি মধুসূদন সোঁৱৰিলে মুম্বাই ইণ্ডিয়ান্সৰ বাঘা বলাৰে। মাত্ৰ 32টা বলত 77 ৰানৰ অপৰাজিত এক দুৰ্দান্ত ইনিংছ ৰাজস্থান দলক উপহাৰ দিলে যশস্বী জয়ছোৱালে। যশস্বী জয়ছোৱালৰ ইনিংছত আছে 10টা 4 আৰু 4টা ছিক্সাৰৰ সমাহাৰ। ইফালে 15 বছৰীয়া ৰাজস্থানৰ যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীৰ বেটৰ পৰা 14টা বলত বৰশীল 39 ৰান। বৈভৱৰ ইনিংছত আছে এটা 4 আৰু 5টা ছিক্সাৰৰ সমাহাৰ। ক্ৰিকেট বিশ্বৰ 1 নম্বৰ বলাৰৰূপে পৰিগণিত জছপ্ৰীত বুমৰাহৰ দৰে তাৰকাৰ বলক 15 বছৰীয়া বৈভৱে নিৰ্দয়ভাৱে প্ৰহাৰ কৰি চমকিত কৰিলে ক্ৰিকেট প্ৰেমীক। সেইদৰে অধিনায়ক হিচাপে 10টা বলৰ বিপৰীতে ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগে খেলিলে 20 ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ। প্ৰত্যুত্তৰত নিৰ্ধাৰিত 11 অভাৰত 9টা উইকেট হেৰুৱাই 123 ৰানতে থমকিল 5বাৰৰ IPL চেম্পিয়ন দল মুম্বাই ইণ্ডিয়ান্স। ৰাজস্থান ৰয়েলছৰ বলিং বিক্ৰমত তছনছ হৈ পৰিল মুম্বাই ইণ্ডিয়ান্সৰ বেটিং লাইনআপ। ৰাজস্থানৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ান্সৰ তাৰকা বেটাৰৰ ব্যক্তিগত স্ক'ৰসমূহ এনেধৰণৰ: ৰোহিত শৰ্মা 5 ৰান, সূৰ্যকুমাৰ যাদৱ 6 ৰান, তিলক বাৰ্মা 14 ৰান, অধিনায়ক হাৰ্দিক পাণ্ডিয়া 9 ৰান ইত্যাদি। এক প্ৰকাৰ ৰিয়ানৰ অধিনায়কত্বত 151 ৰানৰ লক্ষ্য অনুসৰণ কৰি বিফল হ'ল পাণ্ডিয়া বাহিনীৰ বাঘা বেটাৰ। এই জয়ৰ লগে লগে মুঠ 6 পইণ্ট লাভেৰে পইণ্ট টেবুলত শীৰ্ষত জিলিকিল ৰাজস্থান ৰয়েলছ। ৰাজস্থান ৰয়েলছৰ বেটাৰ যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশীৰ বেটিং আৰু ৰিয়ানৰ অধিনায়কত্বক পুনৰ প্ৰশংসাৰে উপচাই পেলালে কেইবাগৰাকীও প্ৰাক্তন তাৰকা খেলুৱৈ তথা ক্ৰিকেট বিশ্লেষকে। सूर्यवंशी 15 साल की उम्र में दुनिया के सबसे महान व्हाइट बॉल बॉलर को पहली गेंद पे छक्का लगाता है। आप जब जसप्रीत बुमराह को पहली बार खेलते हो ना भाई, तो आप उसको रिस्पेक्ट देते हो, आप ये चाहते हो कि आप अपनी विकेट उसे ना दो, आप संभाल के खेलना चाहते हो। लेकिन वैभव सूर्यवंशी 15 साल की उम्र में पहली गेंद बुमराह की खेलता है और छक्का लगाता है, अनबिलीवेबल। और उसके बाद क्या करता है, स्लोअर वन का इंतजार करके उस पे भी छक्का लगाता है जसप्रीत बुमराह को। यार ये बड़ा स्पेशल खिलाड़ी है, ये डेस्टिनी चाइल्ड है, ये बहुत स्पेशल काम करने वाला है आने वाले वक्त में भारतीय क्रिकेट टीम के लिए। दाल बाटी चूरमा, छा गए राजस्थान के सूरमा। 5 बार IPL जीती मुंबई को पछाड़ गए राजस्थान के सूरमा। बुमराह को पहले ओवर में 2 छक्के, जायसवाल ने फिर 1 छक्का मारा। सर्वश्रेष्ठ बॉलर बुमराह, बोल्ट, चाहर पहले 3 ओवर में 19.1। 50 साल क्रिकेट देखते हुए ऐसा नजारा नहीं देखा। रियान पराग की कप्तानी बाकमाल, पहाड़ नुमा स्कोर भेजा बिश्नोई, आर्चर, संदीप ने जयपुर की भूल भुलैया में गोल को। आज इन सूरमाओं का चमत्कार था और सारी दुनिया क्रिकेटिंग जगत का नमस्कार। ইফালে BCCIৰ কিউৰেটৰ গ্ৰাউণ্ড ষ্টাফসকলৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই দৰ্শকে উপভোগ কৰিলে IPLৰ মেচখন।
সন্ধিয়াৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মেচ অনুষ্ঠিত হ'বনে নহয় ইয়াক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল প্ৰশ্নৰ। সেই প্ৰশ্নৰ উত্তৰ পালে ক্ৰিকেট অনুৰাগীয়ে নিশা 10:10 বৰষুণ অন্ত হোৱাৰ প্ৰায় আধা ঘণ্টাৰ ভিতৰত এছিয়া ষ্টেডিয়ামখন খেলাৰ উপযোগী কৰি পেলালে BCCIৰ কিউৰেটৰ তথা গ্ৰাউণ্ড ষ্টাফসকলে। এতিয়া BCCIৰ কিউৰেটৰ, গ্ৰাউণ্ড ষ্টাফ তথা অসম ক্ৰিকেট সন্থাক ধন্যবাদসহ শুভেচ্ছা জনাইছে দৰ্শক, খেলুৱৈ তথা ক্ৰিকেট অনুৰাগীয়ে। ACS Stadium has always been one of the best stadiums in the country. ইয়াতে আপুনি বৰষুণ দি থাকাৰ once বৰষুণ ৰখি যায় within 15-20 minutes match start হৈ যায়। আমাৰ গ্ৰাউণ্ড ষ্টাফ কিউৰেটৰ যোন আছে অসমৰ BCCI, I think they are well equipped with the stadium. They know how to deal with the wickets and they have done a tremendous job. And kudos goes to Assam Cricket Association, the way they are handling such big games, irrespective of the weather. আমি জানো এইটো টাইমত ক্লাইমেট কেনেকুৱা থাকে, but still Assam Cricket I think has done a tremendous job in holding the tournament, such a big tournament. উল্লেখ্য যে অহা 10 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মেচ। সকলোৱে আশা কৰিব ৰিয়ানৰ নেতৃত্বত ছিজনৰ চতুৰ্থখন মেচতো জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক ৰাজস্থান ৰয়েলছে। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।